ইয়াৰ সম্পৰ্কে আমাৰ সংখ্যালঘু এলেকাত মানুহ অলপ ভয় খাইছে, এইটো সঁচা কথা। কিন্তু আচলতে মানুহে ভয় খাব নালাগে, কাৰণ আমাৰ এই আজি এছআইআৰ আহিছে, এদিন 1951 আমাৰ NRC হৈছে, 1960 দশকত আমাৰ 69লৈকে ইয়াৰ পৰা প্ৰায় 6 লক্ষ মুছলমানক পাকিস্তানী বুলি খেদিছে। ইয়াৰ পিছত আকৌ আমাৰ ভোটাৰ লিষ্টৰ ওপৰত কেইবাবাৰো পৰীক্ষা হৈ গৈছে। তাৰপিছত আকৌ NRCৰ নামত আমাৰ 51 মানে NRCটো গ্ৰহণযোগ্য দলিল হিচাপে লৈছে। 65ত যিসকল মানুহৰ নাম আছিল সেইসকল মানুহকো লেগেচি লাটা দিব লগা হৈছে। NRC ওলাইছে, সুপ্ৰিম কোৰ্টৰ এটা সিদ্ধান্ত হৈছে, ৰঞ্জন গগৈ এটা সিদ্ধান্ত কৰি থৈ গৈছে যে সুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছে, যদি সুপ্ৰিম কোৰ্টত এইটো সিদ্ধান্ত হয় 71 কাট অফ ইয়াৰ, তেনেহ'লে 2019 চনত যিটো সিদ্ধান্ত হৈছে সেইমতে NRC হৈ গৈছে। গতিকে আমাৰ মানুহে ইমান ভয় কৰিব নালাগে। আৰু অদ্যত সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্ত দিছে 1971 চনৰ 25 মাৰ্চলৈকে, মানে যিসকল মানুহ ইয়াত আহিছে সেইবিলাক মানুহ ভাৰতীয় নাগৰিক। গতিকে আমাৰ মানুহ ইমান ভয় খাব নালাগে। আমাৰ ওপৰত কিমানবাৰ হিয়াৰিং হ'ল, কিমানবাৰ হ'ল, নটিচ হ'ল, এইবিলাক আমি ফেচ কৰি আছোঁ। এইবিলাকৰ ইণ্টেনশ্যনটো অসমৰ যিটো ইণ্টেনশ্যন, অসমত যিটো ইণ্টেনশ্যন, এইটো মানে আমাৰ নাম ভাত পৰাৰ কাৰণে। আমাৰতো অলপ মানুহৰ NRCত নাম অহা নাছিল, কিন্তু বাবাৰ নাম আহিছে, ল'ৰাৰ নাম অহা নাই। সেইটো ভয় কৰিব নালাগে। যিহেতু পিতৃৰ নাম আহিছে, ল'ৰাটোৰ নাম আহিবই, এইটো কোনো মানে চিন্তা কৰিবলগীয়া বিষয় নহয়। আৰু এতিয়া যিটো 11টা পইণ্ট দিছে, মোৰ মতেতো বহুত মানুহৰ মানে ভোটাৰ আপোনাৰ 2005ৰ ভোটাৰ লিষ্টত নাম আছেই। আৰু যিসকলৰ 87ৰ পিছত যিমান ল'ৰা ছোৱালী জন্ম হৈছে প্ৰত্যেকৰে বাৰ্থ চাৰ্টিফিকেট আছেই। যদি 2-4জনৰ শতকৰা 2-4জনৰ নাই, আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকে সেইটো NRC বনাই ল'ব। কাৰণ এতিয়া কথাটো হ'ল কি, এতিয়া অসমত 34% যেতিয়া মুছলমান হৈ গৈছে, এইটো একমাত্ৰতো মিয়া মুছলমানেই নহয়, বেংগলী স্পিকিং মুছলমান নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত যিসকল আছে এইসকল মানে আপোনাৰ বেংগলী স্পিকিং মুছলমান আছে। কিন্তু ইন এডিশ্যন এছামিজ স্পিকিং মুছলমান অসমত আছে। সব মিলাইহে 34% হৈছে। গতিকে আমাৰ মানুহে ভয় কৰিব নালাগে। যিমানেই পৰীক্ষা হওক আমি পৰীক্ষা দিম। ইয়াতকৈ ডাঙৰ ডাঙৰ পৰীক্ষা আপোনালোকে দিছে। অসমৰ অন্তত মুছলমানসকলে এই SIRত ভয় খাব নালাগে। যি 11টা পইণ্ট দিছে, আপোনালোকে পইণ্টবিলাক দেখি ভয় নকৰিব। লোকেলি আমি এইবিলাকৰ মানুহৰ মাজত সোমাম, আমি এইবিলাক মানুহক ক'ম। আৰু এটা সময় আহিব, সুপ্ৰিম কোৰ্টে যদি সিদ্ধান্ত কৰে যে ভোটাৰ ID আৰু আপোনাৰ আধাৰ কাৰ্ড অন অফ দ্য ডকুমেণ্ট যদি হয়, তেতিয়াতো আমাৰ প্ৰব্লেম একো নাথাকিব। আৰু সেইটো আমি বিচাৰোঁ। আধাৰ কাৰ্ড কেনেকৈ হৈছিল? আধাৰ কাৰ্ড ভোটাৰ IDৰ লগত লিংক কৰা হৈছিল। গতিকে আজি কিয় নহ'ব? এইটো আমি দৰকাৰ হ'লে ইয়াৰ সম্পৰ্কে আইনৰ আশ্ৰয় আমি ল'ব লাগে। আমি অসমৰ সকলো মানে সংখ্যালঘু সংগঠনক মই অনুৰোধ জনাম। আৰু লগতে আমাৰ কংগ্ৰেছত থকা UDFত থকা বিধায়কসকলকো মই অনুৰোধ জনাম, প্ৰয়োজন সাপেক্ষে এই সম্পৰ্কে আমি আদালতৰ আশ্ৰয় লোৱা ভাল। আৰু আদালতৰ আশ্ৰয় লৈ আমাৰ কাম হৈ আছে।